নমস্কাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় ফলক অধ্যক্ষ মহোদয় আজি আপোনাক স্বাগতম জনাইছোঁ এইখন ভাৰতবৰ্ষলৈ যিখন ভাৰতবৰ্ষত 1988 চনতে লাডাখত শৈক্ষিক আন্দোলন গঢ়ি তোলা ষ্টুডেণ্ট এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ চমুকৈ চেকমলৰ প্ৰতিষ্ঠাপক সেইগৰাকী সোণম ৱাংচুকে বৰ্তমান সময়ত লাডাখৰ স্বায়ত্তশাসন আৰু লাডাখৰ জনগণৰ আৰ্থসামাজিক অধিকাৰৰ দাবী যেতিয়া 21 দিন ধৰি আমৰণ অনশনত বহে কিন্তু যেতিয়া সেইগৰাকী শিক্ষাবিদ তথা প্ৰযুক্তিবিদৰ সমস্যাৰ কথা বুজ ল'বলৈ যেতিয়া বৰ্তমানৰ চৰকাৰখনৰ অলপ সময় নহয় তেনেকুৱা প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ সাম্প্ৰতিক সময়ত কিদৰে শৈক্ষিক প্ৰযুক্তি আৰু আৰ্থসামাজিক দিশত অভূতপূৰ্ব উন্নয়নৰ দিশে আগবাঢ়িছে সেয়া আজিও আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন অধ্যক্ষ মহোদয় সদনৰ মধ্যে চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কৈ আমাৰ ভাৰতবৰ্ষই প্ৰযুক্তিগত দিশত কৰা উন্নয়নৰ কথা ক'লে কিন্তু অধ্যক্ষ মহোদয় যিখন ভাৰতবৰ্ষই 2021 বৰ্ষৰ ডিজিটেল লিটাৰেচি ইণ্ডেক্সত বিশ্বৰ 120খন দেশৰ ভিতৰত 73 নম্বৰ স্থানত অৱস্থান কৰিছে তেনেকুৱা এটা সময়ত যেতিয়ালৈকে যুৱ প্ৰজন্মই সেই প্ৰযুক্তিগত সাক্ষৰতা আৰু সুস্থ ডিজিটেল অভ্যাস গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে তেতিয়ালৈকে আমাৰ ভাৰতবৰ্ষই কেতিয়াও শৈক্ষিক প্ৰযুক্তিৰ দিশত অভূতপূৰ্ব উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰে অধ্যক্ষ মহোদয় চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়া ৰিপৰ্টিং তথ্য ব্যৱহাৰ কৰি অক্সফৰ্ড ইণ্ডিয়াই প্ৰকাশ কৰা 2021-22 বৰ্ষৰ ইণ্ডিয়ান ইনইকুৱেলিটি ৰিপৰ্টত 3 প্ৰকাৰৰ প্ৰযুক্তি ভিত্তিক বৈষম্যতাৰ কথা স্পষ্ট কৰিছে প্ৰথমতে লিংগ ভিত্তিক বৈষম্যতা দ্বিতীয়তে অঞ্চল ভিত্তিক বৈষম্যতা আৰু তৃতীয়তে জাতি ভিত্তিক বৈষম্যতা ইয়াৰে লিংগ ভিত্তিক বৈষম্যতা ভাৰতবৰ্ষত পুৰুষৰ তুলনাত 15% কম মহিলাই মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিপৰীতে 33% কম মহিলাই পুৰুষৰ তুলনাত ইণ্টাৰনেট ব্যৱহাৰ কৰে ইয়াৰে অঞ্চল ভিত্তিক বৈষম্যতা ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ 31% ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বিপৰীতে চহৰ অঞ্চলৰ 67% ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু জাতি ভিত্তিক বৈষম্যতা ভাৰতবৰ্ষত কম্পিউটাৰৰ সুবিধাৰ ক্ষেত্ৰত সাধাৰণ আৰু অনুসূচিত জাতিৰ মাজত থকা পাৰ্থক্য কম্পিউটাৰৰ সুবিধাৰ ক্ষেত্ৰত সাধাৰণ আৰু অনুসূচিত জাতিৰ মাজত থকা পাৰ্থক্যৰ পৰিমাণে হৈছে 7.8% অৰ্থাৎ প্ৰযুক্তিৰে লিংগ ভিত্তিক অঞ্চল ভিত্তিক আৰু জাতি ভিত্তিক বৈষম্যতা দূৰ নকৰাকৈ আমাৰ ভাৰতবৰ্ষই কিদৰে শৈক্ষিক প্ৰযুক্তিৰ দিশত অভূতপূৰ্ব উন্নয়নৰ দিশে আগবাঢ়িছে সেয়া বুজি উঠিলোঁ যাৰ উত্থাপন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় বিধেয়কখনৰ উল্লেখ থকা দ্বিতীয়টো গুৰুত্বপূৰ্ণ অংশ এই আৰ্থসামাজিক দিশটো যদি বিশ্লেষণ কৰোঁ তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ ন্যায়াধীশ নিযুক্তিকৰণৰ প্ৰক্ৰিয়াটো কলেজিয়েম চিষ্টেম বা কলেজিয়েম ব্যৱস্থা হিচাপে আখ্যা দিয়া হয় কিন্তু বৰ্তমান সময়ত চৰকাৰে কলেজিয়েম ব্যৱস্থাৰ অৱসান ঘটাই নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যনৰ জৰিয়তে মুখ্য ন্যায়াধীশৰ ভূমিকা হ্ৰাস কৰি ৰাজনৈতিক পৃষ্ঠপোষকতা যেতিয়া ন্যায়াধীশ নিযুক্তিকৰণৰ মানসিকতাৰ লালন পালন কৰে তেনেকুৱা সময়ত ভাৰতবৰ্ষই কিদৰে সেই আৰ্থসামাজিক দিশত অভূতপূৰ্ব উন্নয়নৰ দিশে আগবাঢ়িব পাৰে সদস্যকেইগৰাকীয়ে আমাৰ ভাৰতবৰ্ষৰ তথাকথিত আৰ্থসামাজিক উন্নয়নৰ কথা ক'লে কিন্তু এতিয়া পশ্চিমবংগ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অভিজিৎ গাংগুলীয়ে মুখ্য ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰাৰ কেইদিনমানৰ পিছতে যেতিয়া এটা বিশেষ ৰাজনৈতিক দলে যোগদান কৰি লোকসভাৰ আসন লোৱাৰ সপোন মেলে তেনেকুৱা এটা অৰ্থাৎ ন্যায়পালিকা দুৰ্বল এনেকুৱা এটা সময়ত আমাৰ ভাৰতবৰ্ষই কিদৰে আৰ্থসামাজিক দিশত গুৰুত্বপূৰ্ণ উন্নয়নৰ দিশে আগবাঢ়িব পাৰে সেয়া আজিৰ সদনৰ মধ্যে একেবাৰে অস্পষ্ট অধ্যক্ষ মহোদয় সদনৰ মধ্যে চৰকাৰী পক্ষৰ দ্বিতীয়গৰাকী সদস্যই কৈ থৈ গ'ল আমাৰ ভাৰতবৰ্ষই জিডিপিৰ ক্ষেত্ৰত বিশ্বৰ ৫খন সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে স্থান লাভ কৰিছে এয়া নিশ্চয়কৈ সুখৰ কথা ভালৰ কথা কিন্তু একে সময়তে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আমাৰ ভাৰতবৰ্ষই জনমূৰি আয়ৰ ক্ষেত্ৰত বিশ্বৰ 197খন দেশৰ ভিতৰত 142 সংখ্যক স্থানত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি আমাৰ ভাৰতবৰ্ষৰ 2019-20 বৰ্ষত এই ঘৰুৱা সঞ্চয় অৰ্থাৎ হাউচ হোল্ড ছেভিংছৰ পৰিমাণ আছিল মুঠ জিডিপিৰ 8% কিন্তু পৰিতাপৰ কথা 2021-22 বৰ্ষত ইয়াৰ পৰিমাণ হয় মুঠ জিডিপিৰ 5.1% অৰ্থাৎ ঘৰুৱা সঞ্চয় আৰু জনমূৰি আয় নিম্নগামী হোৱাৰ এনেকুৱা এটা সময়ত আমাৰ ভাৰতবৰ্ষই কিদৰে অৰ্থনৈতিক দিশত অভূতপূৰ্ব উন্নয়নৰ দিশে আগবাঢ়িছে সেয়া বুজি উঠিলোঁ যাৰ বাবে পুনৰবাৰ বিৰোধিতা জনাইছোঁ উত্থাপন হোৱা বিধেয়কখনৰ অধ্যক্ষ মহোদয় আমাৰ ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত নিযুক্ত কৰাৰ ক্ষেত্ৰত থকা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিৰোধী দলৰ দলপতি আৰু প্ৰধানমন্ত্ৰীয়ে গঠিত এই উক্ত আয়োগখন বাতিল কৰি বৰ্তমান সময়ত উক্ত আয়োগখনৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ভূমিকা কৰ্তন কৰা হ'ল অৰ্থাৎ নিৰ্বাচনী আয়ুক্ত নিযুক্ত কৰাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা নস্যাৎ কৰি কিদৰে ভাৰতবৰ্ষৰ আমাৰ আৰ্থসামাজিক উন্নয়ন সম্ভৱ সেই প্ৰশ্নটোকে আমি চৰকাৰী পক্ষৰ সদস্যকেইগৰাকীৰ মাজলৈ আগবঢ়াই বিৰোধিতা কৰিলোঁ উত্থাপন হোৱা বিধেয়কখনৰ আৰু মই সদনত দিয়া তথ্য অধ্যক্ষ মহোদয়ৰ হাতত অৰ্পণ কৰিছোঁ।